প্ৰদেশৰ সভাপতি তথা পাৰ্লিয়ামেণ্টৰ ডেপুটি লিডাৰ অফ দি অপজিশ্যনৰ গৌৰৱ গগৈ ডাঙৰীয়াই আজি SIT যোগেৰে তেখেতৰ পাকিস্তানী এজেণ্টৰ লগত যে তেওঁ মেটেৰিয়েলি এই গোটেই কথাটো আজি যি ধৰণেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদযোগে প্ৰকাশ কৰিলে তাৰ প্ৰতিবাদত আজি আমি ডিব্ৰুগড়ত 10,000 ৰাইজ ওলাই আহি প্ৰতিবাদ কৰিছোঁ। আমি কৈছোঁ যে গৌৰৱ গগৈ মুৰ্দাবাদ। গৌৰৱ গগৈ 180 বছৰীয়া শাসন কৰা এটা কংগ্ৰেছ দলৰ মুৰব্বী হিচাপে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁ যে আমাৰ ভাবুকি হৈছে এই কথাটোৱে আজিৰ ডেটত আটাইতকৈ ডাঙৰ প্ৰাসংগিকতা। গৌৰৱ গগৈ অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি, সেইটো ডাঙৰ কথা নহয়, কিন্তু ডেপুটি লিডাৰ অফ দি পাৰ্লিয়ামেণ্টৰ এজন ব্যক্তিয়ে এনেকে যদি বিদেশৰ পাকিস্তানৰ নিচিনা চিৰবৈৰী এখন দেশৰ লগত সংমিশ্ৰণ কৰে, খানা পিটিকা হৈ থাকে, এইটো কথা অতি দুৰ্ভাগ্যজনক কথা। আমি তেখেতক কৈছোঁ তেখেত অতি সোনকালে পদত্যাগ কৰক আৰু কেন্দ্ৰীয় চৰকাৰক কৈছোঁ এইটো তেওঁলোকে ভালকে বিচাৰ কৰি আগন্তুক দিনত ইয়াৰ ওপৰত প্ৰতিবেদন দাখিল কৰি তেওঁক যথাবিধ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।